हेलो गाइस मैं सञ्जीत सकली भरिया সকলোকে পুনৰ এই চেনেলটিলৈ স্বাগতম জনাইছো গাইস মই সাগে আপোনালোকক আগতি ভিডিঅ'ত কৈছিলো যে মই সদায় মৰ্নিংত ৰাস্তাত খোজ কাঢ়িবলৈ যাওঁ ঠিক হেদৰে আজিও ৰাস্তাত খোজ কাঢ়িবলৈ আহিছিলো আৰু খোজ কাঢ়ি থকা মাজতে ভাগৰ লাগিল ভাগৰ লগাত দেখিছে আজি এই পুলটিত বহি লৈছো আৰু এই পুলটিত বহিয়ে ভাবিলো মই আপোনালোকলৈ এটি ভিডিঅ' বনাও যাতে আজি এই ভিডিঅ'টি চাই আপোনালোক অলপ কিছু হলেও উপকৃত হয় গতিকে মই আশা কৰিম আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণ শেষলৈকে চাব কতো স্কিপ নকৰিব গাইস আমি যিকোনো কাম এটা কৰি সফলতা পোৱা পাছত সফলতাৰ আনন্দ উপভোগ কৰাটো খুবেই ভাল কথা আমি সফলতাৰ আনন্দৰ উপভোগ কৰিব লাগে কিন্তু তাতোতকৈ ডাঙৰ কথাটো আপুনি জানেনে আপুনি কৰা কামটো অসফলতাৰ পৰা জ্ঞান লোৱাটোহে মানে শিকাটোহে আটাইতকৈ ডাঙৰ কথা আপুনি চাগে জানে যিকোনো কামত সফল আৰু অসফল দুয়োটাই থাকে আমি সফল হলে আমাৰ ভাল লাগে আৰু অসফল হলে আমাৰ বেয়া লাগে মানে দুখ লাগে হেয়া স্বাভাৱিক সকলোৰে ক্ষেত্ৰত হয়ে গাইস কোনো এটা কামত আপুনি অসফল হলু বুলিয়ে হঠাৎ হৈ আপুনি পিছুৱাই যোৱাটোৱে হৈছে আপোনাৰ আটাইতকৈ ডাঙৰ দুৰ্বলতাৰ পৰিচয় আপুনি যিটো কামত অসফল হল সেই কামটোত আপুনি কিয় অসফল হল তাক যদি অধ্যয়ন কৰি আপুনি ভুলবিলাক উলিয়াই ল'ব পাৰে আৰু সেই ভুলবিলাক উলিয়াই যদি আপুনি শুধৰাই ল'ব পাৰে শুধৰাই লৈ আপুনি যদি সেই কামটো আকৌ নতুনকৈ কৰা মানে পদক্ষেপ ল'ব পাৰে তেন্তে আপুনি সেই বাৰত সেই কামটি পৰা আপুনি সফলতা লাভ কৰিবই গাইস কিছুমান কামত সফলতাৰ দুদিন আগতীয়াকৈ আহে আৰু কিছুমান কামত সফলতাৰ দুদিন দেৰিকৈ আহে ঠিক তেনেকৈ কিছুমান মানুহৰ জীৱনলৈ সফলতা দুদিন আগতীয়াকৈ আহে আৰু কিছুমান মানুহৰ জীৱনলৈ সফলতা দুদিন দেৰিকৈ আহে মই যদি এই ক্ষেত্ৰত আপোনালোকক ক'বলৈ যাওঁ আপোনালোকে যিকোনো কামত সফলতা পাবৰ বাবে অলপ সময়ৰ অপেক্ষা কৰিবই লাগিব অলপ সময় আপুনি দিবই লাগিব আপুনি সময়ৰ অপেক্ষা কৰা মানে আপোনাৰ লগত আৰু এটা আটাইতকৈ ডাঙৰ শক্তিশালী গুণ লাগিব আৰু সেই গুণটোৱে হৈছে ধৈৰ্য আপুনি যিকোনো কামত ধৈৰ্যও ধৰিব লাগিব গতিকে এই কথাষা আপোনালোকে মনত ৰাখিব গাইস আজি ভিডিঅ'টি চাই আপোনালোকৰ অলপ কিছু হলেও যদি উপকৃত হোৱা যেন লাগিছে মই আশা কৰিম আপোনালোকে ভিডিঅ'টি লাইক কৰিব কমেণ্ট কৰিব লগতে আপোনালোকৰ চিনাকি বলৈ ভিডিঅ'টি শ্বেয়াৰ কৰি দিব লগতে চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব যাতে আপোনালোকে এই চেনেলত আহিবলগীয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে আগলৈকে পাই থাকে ধন্যবাদ